আমি বড় ঘর হাজিমে আমি বড় ভেটি রাখিমে বড় হরর বড় খুত হাস কিটিরে জাতি তুক চিরদিন বাঁধিমে বড় হরর বড় খুত হাস কিটিরে জাতি তুক চিরদিন বাঁধিমে আমি বড় ঘর হাজিমে আমি বড় ভেটি রাখিমে আরজ অনার্জ জাতি আমি পাহাড় ভয় আমার মাটি আমারে আরজ অনার্জ জাতি আমি পাহাড় ভয় আমার মাটি আমারে আমি অসমীয়া হজুগুমিয়া আমি অসমীয়া হজুগুমিয়া বেভেদর রসিডাল সিঙিমে একতা দুলেরে বাঁধিমে আমি বর ঘর হাজিমে আমি বর ভেটি রাখিমে নজুতিরে আমি আগুয়া ইতিহাসৰ পাত পঢ়ি পঢ়ি নজুতিৰে আমি আগুৱা ইতিহাসৰ পাত পঢ়ি পঢ়ি উত্তৰ পুৰুষৰ বাবে আমি গঢ়িম কৰ্মই আমাৰ ধৰ্ম যদি আমি অসমীয়া নহয় দুদিনীয়া অসমের মান আমি রাখিমে অসমীয়া হয়ে আমি থাকিমে আমি বড় ঘর হাজিমে আমি বড় ভেটি রাখিমে বড় ঘর বড় খুত সংস্কৃতিরে জাতি তুক চিরদিন বাঁধিমে বড় ঘর বড় খুত সংস্কৃতিরে জাতি তুক চিরদিন বাঁধিমে জাতি তুক চিরদিন বাঁধিমে জাতি তুক চিরদিন বাঁধিমে ধন্যবাদ হাই গাইজ সকলকে শুভেচ্ছা জনাইছোঁ মই আছোঁ তিনিচুকীয়া কদমনি প্ৰাথমিক বিদ্যালয়ত বৰ্তমান আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এটা অনুষ্ঠান আয়োজন কৰিছে এই অনুষ্ঠানলৈ আহিছোঁ কি অনুষ্ঠান আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আয়োজন কৰিছে কদমনি প্ৰাথমিক বিদ্যালয় আজি অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটোত আজি সভাখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে সভাপতি দেৱকান্ত চেতিয়ালে তেখেতক আহ্বান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ মৰম চেনেহ সহায় সহযোগ কামনা কৰি আজি এই জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাখনি পৰিচালনা কৰিবৰ হেতুকে সভাপতি আসন গ্ৰহণ কৰিছোঁ সভাৰ আৰম্ভণি সভাৰ উদ্দেশ্য ব্যাখ্যা আমন্ত্ৰিত অতিথিৰ বক্তব্য গীত কবিতা নৃত্য ডক্টৰ বিকাশ কুমাৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড় কলেজত অধ্যাপনা কৰিছোঁ এতিয়া ৰিটায়াৰ হৈ সামাজিক কামতে ব্যস্ত হৈ আছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰেখা নিবাস মই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ মহিলা মঞ্চৰ সভানেত্ৰী লগতে পাটকাই মণ্ডল পৰ্যায়ৰ সমন্বয় সমিতি লিমিটেড পাটকাই মণ্ডলৰ এগৰাকী সদস্য আৰু তিনিচুকীয়া জিলাৰ সাংস্কৃতিক ঐক্য মঞ্চৰ উপসভানেত্ৰী সভানেত্ৰী এগৰাকী মোৰ নাম মণিকা চেতিয়া বৰুৱা মই তিনিচুকীয়া জিলাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এগৰাকী সম্পাদিকা হয় সকলোৱে হয়তো নাজানে সেইকাৰণে মই মোৰ পৰিচয়টো আপোনালোকৰ আগত দাঙি ধৰিলোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম ভাগমণি বৰ্মা
रंगली गुड़ के लिए आया है। मेरा नाम सदिया भियो देवी। ইতিমধ্যে জনগোষ্ঠীয় সাংস্কৃতিক কৰ্মসূচী তিনিচুকীয়া জিলাৰ চলি আছে যি অনুষ্ঠান হৈছে গীত কবিতাৰ এটা অনুষ্ঠান। নমস্কাৰ, মোৰ নাম মমতা যাদৱ, মই ভুৰুচমুখী গ্ৰাম্য সংগঠনৰ সম্পাদিকা। আজি আমাৰ সভাপতি মহোদয় লগতে সন্মানীয় অতিথিবৃন্দ আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সমিতিৰ বিষয়ববীয়াসকল আৰু ভুৰুচমুখী গ্ৰাম্য সংগঠনৰ সদস্যসকল আৰু কণ কণ ভাইটি ভণ্টিসকল আৰু উপস্থিত ৰাইজ সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগনো কৰি গ'ল তেওঁ যে নহ'ল কোৱা, লগনো কৰি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াৰ গুপুতে থোৱা। আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা। যিহেতু আপোনালোকে এই জনগোষ্ঠীয় ঐক্য মঞ্চনো কি সেই কথাটো বিতংকৈ নাজানে, নিশ্চয় মই যিটো আমি যেনেকে ভাবিছো সেই কথাটো অকণমান আপোনালোকক কম চমুকৈ। আপোনালোকে জানে জনগোষ্ঠী, জাতি, জনজাতি। প্ৰথম কথাটো হৈছে জাতি, জনজাতি, জনগোষ্ঠী। জনগোষ্ঠী হৈছে প্ৰত্যেকটো জনগোষ্ঠী, জন মানে মানুহ, গোষ্ঠী মানে কিছু গোট, যেনেকে আপোনালোক মহিলা গোটসকল আমুক গোট তামুক গোট তেনেকুৱা। কথাটো হৈছে কি জনগোষ্ঠীত বিহাৰী জনগোষ্ঠীও পৰে, আহোম জনগোষ্ঠী পৰে, ব্ৰাহ্মণ জনগোষ্ঠী পৰে। ঠিক তেনেকৈ সৰু ডাঙৰ জনগোষ্ঠী আছে আমাৰ অসমত, আৰু সকলো মিলি আমি অসমীয়া জাতি। ইয়াত পুৰণি অসমীয়া আৰু ন অসমীয়া, যি ভূপেন হাজৰিকাই কৈছিল। এই কথাটো হৈছে পুৰণি অসমীয়া হৈছে জনজাতিসকল, ন অসমীয়া হৈছে আহোমৰ তাহানি যুগৰ পৰা অহা একেলগে পমোৱা যিবোৰ অসমীয়া, বিহাৰী অসমীয়া, মাৰোৱাৰী অসমীয়া। তেওঁলোককতো আমি অসমীয়া নহয় বুলি খেদি দিব নোৱাৰো। তাহানি যুগৰ পৰা চাওলং চুকাফাই ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰিছো, য'ত অসমীয়া জাতিটোৰ গঠন প্ৰক্ৰিয়া। শংকৰ গুৰুজনাই যিটো আধ্যাত্মিক দিশেৰে সাংস্কৃতিক বাৰ্তাৰে তেওঁ অসমীয়া জাতিৰ প্ৰভাৱ চিন্তা চৰ্চা কৰিছিল। বিষ্ণুৰাভে তেনেকৈ যাযাবৰীৰ দৰে ঘূৰি গাঁৱে গাঁৱে থাকি তাহানি যুগত বৰ অসমৰ কথা চিন্তা কৰিছিল, অসমীয়া জাতিৰ কথা চিন্তা কৰিছিল। বৰ্তমান এই সাম্প্ৰতিক যুগত, বৰ্তমান যুগত সেই কম্পিউটাৰ যুগত আমি কি কৰিলে অসমীয়া জাতিটোৱে এক হৈ যাই থাকিব পাৰিম, এয়ে আমি চিন্তা চৰ্চা কৰিলো। তাহানিৰ ইতিহাস পঢ়িয়াই চাইছো, বিভিন্ন মহান পুৰুষৰ বাণীবোৰ চাইছো। সংস্কৃতিৰ যোগেদিহে জাতি গঢ়িব পাৰি, মানৱতা গঢ়িব পাৰি। সেয়েহে আমি সংস্কৃতিৰ মাধ্যমেদি আমি এটা মঞ্চ সৃষ্টি কৰাৰ চিন্তা চৰ্চা কৰিলো, যিটো মঞ্চত সকলোৱে থিয় হৈ আমি অসমীয়া জাতি বুলি ক'ব পাৰো, আৰু যিটো মঞ্চত সকলোৰ প্ৰতিভাবোৰ বিকাশ কৰিব পাৰো। এই কথাটোকে চিন্তা চৰ্চা কৰি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ 2018 চনত গোলাঘাটতে আৰম্ভ কৰি বৰ্তমান আপোনালোকৰ মাজলৈ আহিছো। সংস্কৃতি নহলে কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে। সংস্কৃতি হৈছে জাতিৰ প্ৰাণ।
এটা জাতি জীয়াই ৰাখিবলৈ হ'লে তাৰ সংস্কৃতিৰে পৰিচয় হ'ব লাগিব। সংস্কৃতি সেই গীত মাত অন্য ধৰণৰ কি আছে গোটেইখিনি সংস্কৃতিতে কৰিব। সংস্কৃতিৰ বাহিৰে অন্য একো বস্তু নাই। খোৱা বোৱা পিন্ধন উৰণ কথা বতৰা ধৰ্মীয় আচৰণ ধৰ্মীয় সভা অনুষ্ঠান এই গোটেইবিলাক সংস্কৃতি হৈছে আধাৰ, এটা জাতিৰ আধাৰ। এই অসমত প্ৰায় 206টা জাতি জনজাতি আছে। এই 206টা জাতি জনজাতিৰ প্ৰায় তিনিচুকীয়া জিলাত 22টা জনজাতিয়ে বাস কৰে। আৰু এই সংযোগৰ ধাৰা অব্যাহত ৰখাত আমাক সহায় কৰে আমাৰ সৃষ্টিৰাজিয়ে। আৰু এই সৃষ্টিৰাজি অকল যে কবিতা গল্প উপন্যাস লিখা এয়াই নহয়, আমি আমাৰ সৃষ্টিৰাজি বিভিন্ন ধৰণৰ কামত লুকাই থাকে। কোনোৱে হয়তো ভালদৰে ৰান্ধে, কোনোৱে হয়তো ভালদৰে গায়, কোনোৱে হয়তো ভালদৰে তাঁত বয়। এই সকলোতে আমাৰ সৃষ্টিৰাজি থাকে। বাহে নদী নিজৰা দিয়ে কি বতৰা হালুৱা গু বজাব পেলোৱা ভাত দিবা চোতালত আগলি কলা পাতত আৰু দিবা শুবলৈ গোহালিৰে চুকত। ঋতুৰাজ বসন্তৰ লৰা ধপৰা ন পানী পালে বসুন্ধৰাই বৰদৈচিৰাজনীয়ে তালি টোপৰা বান্ধি খোজ লৈছে পিতাকৰ ঘৰলৈ। জানকীৰ বেদনা দখানৰ মুখলৈ মূৰ তুলি মই কোনো দিনেই কেতিয়াও চোৱা নাছিলো। দখানৰ মুখলৈ মূৰ তুলি মই কোনোদিন কেতিয়াও চোৱা নাই। সদায় এডাল লক্ষ্মণ ৰেখাৰে নিজকে ৰক্ষা কৰি আহিছো। তথাপি দশমুখ থকা মানুহজনৰ অৱয়ৱটো চাবলৈ এবাৰ হেঁপাহ নথকা নহয়। কবিতা পুথি উন্মোচন কৰাৰ বাবে মই আজি এই অনুষ্ঠানটোতে ওলালোঁ। আৰু কবিতা পুথিখন উন্মোচন কৰিবৰ বাবে আমাৰ ডিগবৈ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বিকাশ বৰুৱা ছাৰক মই নিমন্ত্ৰণ জনাইছিলোঁ। আৰু চেৰেঙাই সম্বোধনা জনাব বিচাৰিছে মণিষা বৰুৱাই। ধন্যবাদ। মই আজি সভালৈ আহিলোঁ আৰু মই শেষত যিখিনি জানিলোঁ সেইখিনি মই বহুত দিনৰ পৰা নজনা কথাখিনি আৰু জানিবলৈ মই ইচ্ছা থকা কথাখিনি জানিবলৈকে ইয়ালৈ আহিলোঁ। नमस्कार, मेरा नाम विजय वर्मा है। माला बिल्ली को डराती, वह अपनी नानी को डराती, वह छोटे अपने भाई को डराती। मैं एटी कविता आबृत्ति কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম সুখ। সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ। সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিন কণা সুখে হাতত আছে। যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে পাছে পাছে। নাম হৈছে মোৰ আৰু মোৰ হাঁহ। মই পঢ়াৰ গম পোৱাৰ লগে লগে সোমাই আহিল এজন অতিথি। কবিতাটিৰ শিৰোনাম হৈছে কিৰণ। ৰাতি আকাশলৈ চাই দেখো তিৰবিৰাই থকা তৰাবোৰ। তৰাৰ মাজতে বিচাৰি পাওঁ অলেখ সপোন।
বহাগ সেউজ বলিয়া অকমিৰি চোতালৰ দুবৰি গছকি বহাগী আহিলে ৰচকি পকি হৈ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ তিনিচুকীয়া জিলাৰ কমিটিৰ উদ্যোগত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য পুৰুষমুখী গ্ৰাম্য সংগঠনৰ সহযোগত লগতে গ্ৰন্থ উন্মোচন অনুষ্ঠানত এই কদমনি প্ৰাথমিক বিদ্যালয়ৰ অনুষ্ঠান হৈ আছে। পঞ্চায়ত আছে আমাৰ বিহাৰী সম্প্ৰদায়ৰ বিয়ানাম পৰিৱেশন কৰে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে যুৱ নৃত্য পৰিৱেশন কৰিলে আমাৰ বিহু এই আমাৰ সমন্বয় এই আমাৰ সংস্কৃতি এই আমাৰ অসমীয়া জাতি অনুষ্ঠান পাতি চাউলানে নবুলে জয়মতীৰে বেথাকে কিয়নো মাৰিছে সমতাৰ কুবেৰে লাইলে চাই কি গতি পুৰুষমুখী গ্ৰাম্য সংগঠনৰ সহযোগিতা আমাৰ প্ৰথমতে পাইছোঁ। তাৰপিছত আমাৰ জিলা সমিতিৰ পৰা যিসকলে আমাক সহযোগিতা আগবঢ়ালে আৰু আমাৰ মাজত ডিগবৈৰ পৰা আহি এই অনুষ্ঠানটো আমাক সফল সমাপ্তি ঘটালে ডক্টৰ বিকাশ বৰুৱা ছাৰ, মঞ্জুলা বৰা বাইদেউ, জ্যোতিপ্ৰভা শইকীয়া বাইদেউ। এই বৰ্তমান সামৰণি অনুষ্ঠান ফটোশ্বুট কৰি আছে, আধাতকৈ বেছি মানুহ গ'ল। এই আমাৰ সমন্বয়, এই সংস্কৃতি, এই অসমীয়া জাতি। সেয়েহে অসমীয়া জাতিৰ বাবে আমি কাম কৰিব লাগিব, অসমীয়া জাতি এক হৈ জীয়াই থাকিব লাগিব বিশ্বৰ বুকুত। সেয়েহে মই আহিছোঁ এই তিনিচুকীয়াৰ এই কদমনিত।